মোৰ এজন অত্যন্ত প্ৰিয় গায়িকা আছিল, শিল্পী আছিল। অনবৰত মুখত হাঁহি, ফোনত কথা হওঁ আমি, কোনটো গান ভাল লাগে, কি ভাল লাগে, কেতিয়াবা কয় আহি পেলাই বহি একেলগত আমি গান বাজনা কৰিম ঘৰত। কিন্তু যোৱা প্ৰায় এই 7-8 মাহ মোৰ লগত 7-8 মাহ 4-5-6 মাহমান মোৰ লগত ইমান এটা টাচ নাছিলে। ময়ো ব্যস্ত আছিলোঁ, তাইও ব্যস্ত আছিল। কিন্তু আজি কিছুদিন ধৰি মই ভাবি আছিলোঁ তাইক এটা ফোন কৰি ইতিমধ্যে কোনোবা এজনে আজি এমাহ 1.5 মাহ আগত মোক কোনোবা এজনে ক'লে যে এনেকুৱা গায়ত্ৰীৰ গাটো ভাল নহয়। তেতিয়া মই নিজেই চিন্তা কৰিছোঁ যে মই ফোন কৰিম নে তাইক, কি বা ভাবে। এইবিলাক পাতি থাকোঁতেই ভাবি থাকোঁতেই আজি হঠাৎ দুপৰীয়া মই খবৰটো পালোঁ। দুপৰীয়া ঠিক নহয় 5 মান বজাতে খবৰটো পালোঁ যে তাইৰ যিটো অমায়িক ব্যৱহাৰ, আৰু তাই খুব গুণী শিল্পী আছিল। কলিকতাৰ পৰা তাই সংগীত শিক্ষা কৰিছে আৰু তাইৰ লগত কথা পাতিলে বুজা যায় যে সংগীতৰ ভিতৰত এটা আধাৰ আছিল তাইৰ। এই প্ৰকৃত শিক্ষা লৈছিল সংগীতৰ। অমায়িক ব্যৱহাৰ, এগৰাকী কি সুন্দৰ গায়কী, মেলোডি ভাল পাইছিল। আৰু কি ক'ম, আমাৰ মাজৰ পৰা ইমান কম বয়সত এগৰাকী শিল্পী হেৰাই গ'ল। মনটো অত্যন্ত দুখেৰে ভৰি আছে, ভাল লগা নাই একো। ভগৱানে গায়ত্ৰীৰ আত্মাক চিৰশান্তি দিয়ক। ব্যতিক্ৰম আছিলে এই যে ক'লোঁ, সেইকাৰণে যে গীতবিলাকৰ কথাবিলাক বুজি গান গাইছিল, অন্তৰৰ ভিতৰত সোমোৱাই লৈছিল। আৰু চব গান ভাল পোৱা নাছিলে, মোৰ লগত আলোচনা হয়তো। আৰু যিবিলাক গানৰ কথা কয় সেইবিলাক সুৰ মেলোডি বেছড, আৰু তাই নিজেও তেনেকুৱা গানবিলাকেই গাই গৈছে। অত্যন্ত মানুহৰ মনৰ ভিতৰত সোমাই যোৱা গীত। আমি আজি হেৰুৱাইছোঁ, যাবইতো লাগিব সকলোৱে, কিন্তু আনটাইমলি গ'ল, সেইটোৱেই কথা। তাইৰ আত্মাই চিৰশান্তি লাভ কৰক। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।